নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যিখিনি গ্ৰেড 4 পোষ্ট তো তাৰে পেপাৰ 1 আৰু পেপাৰ 2 আমাৰ এনসাৰ শীট সমূহ যোৱাকালি মুকলি কৰি দিলে। তো বহুতে ডাউনলোড কৰিছে যদিও বহুতে বৰ্তমানলৈকে ডাউনলোড কৰিব পৰা নাই। তো তিনিবাৰ মান কৈ মানে পেমেন্ট কৰিছে তথাপিও মানে ডাউনলোড কৰিব পৰা নাই। আৰু বহুতে কমেন্ট কৰি আছে যে এনসাৰ কি সমূহ কেতিয়া মানে মুকলি কৰিব। তো ভিডিওটোত আমি সবিশেষ সকলোখিনি আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ লগইন হৈ ল'ব, নহলে মই ভিডিওৰ ডেসক্ৰিপচনত আপোনালোকক লিংকটো দি দিম। তো তাৰ পৰা লগইন হৈ আপোনালোকে ইয়াতে দেখা পাব এপ্লিকেশন নম্বৰ, আপোনাৰ নাম, ফাদাৰ্স নেম, লগতে ডেট অফ বাৰ্থ। তো সকলোখিনি ইয়াতে উল্লেখ থাকিব। তো ইয়াৰে অকনমান তলত আপোনালোকে যদি চাই অনলাইন পেমেন্ট আমাৰ ডাউনলোড, তো ইয়াতে আপোনালোকে যেহেতু পেমেন্ট কৰিছে তো তেনে ক্ষেত্ৰত আপোনালোকৰ ইয়াতে ডাউনলোড অপচনটো দেখা পাব। আৰু হয়তো আপোনালোকে যদি লগে লগে পেমেন্টটো কৰে তো তেনে ক্ষেত্ৰত আপোনালোকৰ হয়তো অকনমান সময় পেন্ডিং বুলি লিখা থাকিব। তো আপোনালোকে 2-1 ঘণ্টা পিছত পুনৰ লগইন হৈ চাই ল'ব। তো চোৱাৰ পিছত আপোনালোকৰ ইয়াতে যেটো ডাউনলোড অপচন হেতু ইয়াতে পাই যাব। তো হেতু কোনো ধৰণৰ টেনচন ল'ব লগা নাই আৰু আপোনালোকে বাৰে বাৰে পেমেন্ট কৰিব নালাগে। তো এজন ক্যান্ডিডেটে মোক কমেন্ট কৰি সুধিছিল যে 3বাৰ কৈ পেমেন্ট কৰিছে তথাপিও মানে ইয়াৰে আমাৰ এনসাৰ শীটখিনি ডাউনলোড কৰিব পৰা নাই। তো কথাটো হেনেকুৱা নহয়। তো আপোনালোকে এবাৰে পেমেন্ট কৰিব, তো এবাৰতে আপোনালোকৰ হৈ যাব। হয়তো আপোনালোকৰ 2-3 ঘণ্টা বা আপোনালোকৰ 1 দিনো লাগিব পাৰে কিবা এটা কাৰণত। তো বহুতে যেহেতু ইয়াতে ডাউনলোডৰ কাৰণে পেমেন্ট পঠাইছে তো তেনে ক্ষেত্ৰত আপোনালোকৰ অকনমান হয়তো সময়টো বেছি লাগিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। আৰু বহুতে কমেন্ট কৰি সুধি আছিল যে এনসাৰ কি সমূহ কেতিয়া মানে মুকলি কৰি দিব। তো তেনে ক্ষেত্ৰত আপোনালোকক জনাও যে তো ইয়াৰে আগত যেটো গ্ৰেড 3 পদৰ এনসাৰ কি, তো হেতু মানে প্ৰথমতে আমাৰ শীটখিনি মুকলি কৰি দিলে। তো তাৰে পিছদিনাখনে মানে এদিন পিছতে যিখিনি এনসাৰ কি সেইখিনি মুকলি কৰি দিলে। তো তেনে ক্ষেত্ৰত যেহেতু যোৱাকালি ইয়াৰে আমাৰ এনসাৰ শীটখিনি মুকলি কৰি দিছে, তো আজি আপোনালোকৰ যিখিনি এনসাৰ কি তো সেইখিনি মুকলি হোৱাৰ যথেষ্টখিনি আশা আছে। আৰু যদিহে আপোনালোকক এনসাৰ কিৰ কাৰণে লিংক এক্টিভ কৰি দিয়ে বা এনসাৰ কি সমূহ মুকলি কৰি দিয়ে তো তেতিয়া আপোনালোকৰ কাৰণে পুনৰ মই ভিডিও বনাই আপোনালোকক জনাই দিম। গতিকে আপোনালোকে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তো বন্ধুসকল, এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে। ধন্যবাদ।